এইখন চৰকাৰ ফেচিষ্ট চৰকাৰ, এইখন চৰকাৰ কোনো গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায়। আমি সম্পূৰ্ণ চৰকাৰী অনুমতি বিচাৰি আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলো আৰু চৰকাৰে অনুমতি দিয়াৰ কাম কৰিছে চৰকাৰৰ জিলা প্ৰশাসনত, ধুবুৰী জিলা প্ৰশাসনত। আৰু সেইমতে তেওঁলোকে আমাক যদিও মানে যোৱাকালি নিশা আমাৰ জিলা কেন্দ্ৰীয় বিষয়ালৈ মাতি লৈ গৈ তেওঁলোকে লিখিত আকাৰে তেওঁলোকে আমাক কাৰ্যসূচী কৰিবৰ কাৰণে দিছিলে। আৰু সেইবাবে আমি গণতান্ত্ৰিক আন্দোলনৰ বিশ্বাসী। আমি যিহেতু গণতন্ত্ৰৰ বিশ্বাসী, আমি কোনো ধৰণৰ হিংসাত্মক আন্দোলনৰ বিশ্বাসী নহয়। আমি শান্তিপূৰ্ণভাৱে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আমচুৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। কাৰণ এই মুহূৰ্তত এই মানুহখিনি ভূমিহীন হৈছে, এই মানুহখিনিৰ লগত অন্যায় কৰা হৈছে। এইখিনি ভাৰতীয় নাগৰিক, ধুবুৰী জিলাৰ বাসিন্দা, এইসকলক ভূমি প্ৰদান নকৰাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল ধৰ্মীয় সংখ্যালঘুবোৰ টাৰ্গেট কৰি তেওঁলোকক উচ্ছেদ কৰিছে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে। গতিকে মানুহৰ মনত আৱেগ আছে, ক্ষোভ আছে। আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বিলাসীপাৰা এই অঞ্চলত আজি সেই স্কুলৰ পৰা বঞ্চিত হৈছে। বহু মানুহ আজি নাখাই আছে, তিৰপলৰ তলত আছে। গতিকে আজি আমচুৰি এই আন্দোলন সতৰ্ক অংশগ্ৰহণ কৰাৰ পিছত শান্তিপূৰ্ণ আন্দোলন হৈ গৈছে, ৰাইজে গুচি গৈছে। আৰু তেনেকুৱা মুহূৰ্তত মই এটা অনিৰ্দিষ্টকালীন ধৰ্ম কোৰ্ট চলাই আছিলে তাতে ৰাইজে, মই সেইটোত অংশগ্ৰহণ কৰাৰ পিছত মোক তেওঁলোকে থানালৈ মাতিলে। মই আহিম বুলিও কৈছিলোঁ যে মই যাম, গৈ আছোঁ। তাৰপিছত মই গম পাই গ'লোঁ যে তেওঁলোকে আচলতে মোক আটক কৰিছে আৰু তেওঁলোকে আটক কৰি লৈ আহি পেলাই তেওঁলোকে আজি আমাক দীৰ্ঘ সময় ইয়াত তেওঁলোকে ৰখালে। আৰু এটা কথা মই ধুবুৰী জিলা প্ৰশাসনক আৰু অসমৰ গৃহবিভাগক কৈ দিব বিচাৰিছোঁ যে 1980 চনৰ পৰা আমচুৱে সংগ্ৰাম কৰি আহিছে। আহিবলগীয়া দিনবিলাকত ন্যায়ৰ পক্ষত অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব। য'তেই অন্যায় হ'ব, যেনেকৈ চৰকাৰে অন্যায় কৰিব তাতে আমি সংগ্ৰাম কৰোঁ। গতিকে 1980 চনৰ পৰা যি সংগ্ৰাম আমি অব্যাহত ৰাখিছে, আমাক এনেকুৱা পুলিচ দি জেল দেখুৱাই, গুলি কৰি, লাঠি দেখুৱাই, ভয় দেখুৱাই আমচুক লাভ নাই। আমি ইয়াত কোনো ধৰণৰ অসাংবিধানিক অগণতান্ত্ৰিক কথা কোৱা নাছিলোঁ। আমি কেৱল মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি যিদৰে দানৱীয় কায়দাৰে আজি এই পেলেষ্টাইন সদৃশ এটা পৰিৱেশ ইয়াত সৃষ্টি কৰিছে, মানুহক অমানৱিক উচ্ছেদ কৰি আজি মানুহখিনিক মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে অন্য বস্ত্ৰৰ বাসস্থান দিয়া। সেইখিনি মানুহক নিদি পেলাই আপুনি আদানীক সন্তুষ্ট কৰিবৰ কাৰণে আপুনি ফৰেষ্টত বাছি বাছি মুছলমানসকলক উচ্ছেদ কৰি আজিলৈ কি বুজাব বিচাৰিছে। গতিকে আমি সেইকাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ যে আপুনি যিখিনি মানুহক উচ্ছেদ কৰিছে তেওঁলোকৰ পুনৰ্সংস্থাপন লাগে আৰু অধিক মাটি অধিগ্ৰহণ যাতে কৰা নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ফৰেষ্ট অঞ্চল যদি খালী কৰিবলগীয়া আছে সকলোকে খালী কৰিব লাগে, বাছি বাছি খালী কৰিব নালাগে। আৰু যিসকল আচলতে প্ৰকৃততে ভূমিহীন তেওঁলোকক উপযুক্ত ভূমি, উপযুক্ত ঠাইত পৰিৱেশত থাকিব পৰা ঠাইত তেওঁলোকক ভূমি দিব লাগে, ক্ষতিপূৰণ দিব লাগে। আৰু যিসকল ল'ৰা ছোৱালী আজি স্কুল ভাঙি গ'ল বা স্কুল নোহোৱা হৈ গ'ল তেওঁলোকৰ এটা শিক্ষাৰ ব্যৱস্থা কৰি দিব লাগে। এইখিনি আহ্বান আমি গণতান্ত্ৰিকভাৱে এখন মুখ্যমন্ত্ৰীক আমি জনাব নোৱাৰো নেকি? মুখ্যমন্ত্ৰী কিহৰ ভয় খাইছে? আমচুৰ আন্দোলনত ভয় খাই আছিল। আজি মুখ্যমন্ত্ৰীক এইখিনি, মুখ্যমন্ত্ৰী এটা অভিভাৱক, তেওঁ ৰজা, এইখন ৰাজ্যৰ ৰজাক আমি যদি প্ৰজাই যদি আমাৰ দাবীখিনি তেওঁ কৰা অন্যায়খিনি যদি আমি সজোৰে তেওঁৰ ওপৰত উত্থাপন নকৰোঁ আৰু তেওঁ সমস্যাখিনি সমাধান নকৰি পেলাই আমাক পুলিচ দি আটক কৰি জেলত সোমাই দিব, ভাবুকি দি পেলাই তেওঁ আমাৰ আন্দোলন ৰোধ কৰিব নোৱাৰে। মই স্পষ্টকৈ কৈছোঁ, যেতিয়ালৈকে ভূমিহীন মানুহে ভূমি নাপায়, যেতিয়ালৈকে বসুন্ধৰা আমাৰ মানুহৰ যিসংখ্যালঘু মানুহখিনি তেওঁলোকৰ ভূমিৰ অধিকাৰ নাপায়, যেতিয়ালৈকে উচ্ছেদ কৰা পৰিয়ালে সংস্থাপন নাপায়, যেতিয়ালৈকে মাটি অধিগ্ৰহণ কৰাটো বন্ধ নকৰে, যেতিয়ালৈকে প্ৰকৃত ভূমিহীনক ভূমি প্ৰদান কৰি যদি উচ্ছেদ কৰিবলৈ ভূমি প্ৰদান কৰি কৰক, আৰু যদি ভূমি প্ৰদান নকৰে তেনেহ'লে কাকো উচ্ছেদ কৰিব নোৱাৰিব। আৰু ফৰেষ্ট খালী কৰিলে ফৰেষ্টৰ সকলোতে খালী কৰিব লাগিব। এই কথাবিলাক যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। গতিকে আমাৰ স্পষ্ট কথা, আমি গণতান্ত্ৰিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা হিটলাৰী স্বৈৰতন্ত্ৰ ফেচিষ্ট চৰিত্ৰ নহবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেওঁ মানুহৰ হৈ কাম কৰক, মানৱতাৰ হৈ কাম কৰক। তেওঁ মানৱতা ভুলণ্ডিত কৰিছে। ৰাইজৰ কাঠগড়াতো তেওঁ থিয় হ'বই লাগিব। কিন্তু তেওঁ যিটো অন্যায় মানুহৰ লগত কৰিছে, মানুহৰ লগত এনেকুৱা অন্যায় কৰাত কিন্তু পাপে চুব চৰকাৰখনক, আৰু এই চৰকাৰখনে পাপৰ ফলতে কিন্তু দগ্ধ হৈ যাব এদিনাখন। গতিকে আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি এই ধৰণৰ অন্যায়বিলাক বন্ধ কৰক, মানুহক ন্যায় দিয়া কাম কৰক, মানৱতা ভুলণ্ঠিত নকৰি, সংবিধান মোহাৰি নেপেলাই, গণতন্ত্ৰক ভুলণ্ঠিত নকৰি আপুনি মানুহখিনিক এটা জাষ্টিছ দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। অন্যথায় এই আন্দোলন আছে, এই আন্দোলন আগন্তুক দিনত আৰু অধিক ভয়াৱহ হ'ব। আমচুৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া টাৰ্গেট কৰি লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক উচ্ছেদ যদি কৰিব লগা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোতে কি উচ্ছেদ নকৰে? এতিয়ালৈকে শ্বেতপত্ৰ কিয় প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰীয়ে? কিমান ফৰেষ্ট কোনে দখল কৰি আছে? কিমান পিজিআৰ ভিতৰত কোনে কিমান দখল কৰি আছে? কিয় মুখ্যমন্ত্ৰীয়ে কেৱল ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমচু কি কথা কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া এইখিনি শুনাৰ ধৈৰ্য কিয় নাই? ইমান চকীখনক ইমান পাতল কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে? চকীখনক পাতল কৰাৰ পৰিৱৰ্তে গাম্ভীৰ কৰক যে ৰাইজে কি বিচাৰিছে, আমচুৱে কি বিচাৰিছে।
মানুহখিনি পুনৰ সংস্থাপন বিচাৰিছে, অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। আমি উচ্ছেদ বিৰোধী নহয়, উচ্ছেদ কৰাৰ আগত সেই মানুহখিনিক এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি ক্ষতিপূৰণ দি উচ্ছেদ কৰক। এইখিনি কাম মুখ্যমন্ত্ৰী নকৰি মানে সৰু ল'ৰাৰ দৰে তাৰমানে তেওঁৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে, হিন্দু ভোটাৰক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ কৈ দিব অমুকে আন্দোলন কৰিলে আমি উচ্ছেদ কৰি থাকিম। এইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য নুগুচায়, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য হ'ব নোৱাৰে। এইটো এটা চেঙলীয়া বয়সৰ আচলতে হিন্দু মুছলিম সাম্প্ৰদায়িক তৰল কথা কোৱা এজন ব্যক্তি এইবিলাক ক'ব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে তৰলতকে তৰল মানে চিষ্টেমত তেওঁ যাব আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, সংবিধানৰ শপত খাইছে, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন আৰু সমবিকাশ আৰু সমমৰ্যাদা দিয়াৰ কথা কৈ শপত খাইছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমখন হিন্দু মুছলমান কৰি অসমখন ধ্বংস নকৰিব। অসমত যিসকল মানুহক আপুনি নিৰ্যাতন কৰিছে সেই নিৰ্যাতিত মানুহখিনিক ন্যায় দিয়ক, অন্যথা ইতিহাসত কিন্তু কলা চিয়াহীৰে আপোনাৰ নাম এজন হিটলাৰী আৰু আপুনি এজন দানৱীয় মুখ্যমন্ত্ৰী আৰু আপুনি হিন্দু মুছলমান কৰি সাম্প্ৰদায়িক বিভাৱৰ মুখ্যমন্ত্ৰী আৰু আপুনি আটাইতকৈ নিম্ন মনোবৃত্তিৰ এজন মুখ্যমন্ত্ৰী হিচাপে কিন্তু আপুনি নিজকে প্ৰতিষ্ঠিত কৰিব। গতিকে মই পুনৰবাৰ আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমি ন্যায়ৰ পক্ষত কথা কৈছো, অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ কথা কৈছো, উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়াৰ কথা কৈছো আৰু আদানীক সন্তুষ্ট কৰাৰ পৰিৱৰ্তে অসমৰ ৰাইজক, ভূমিহীন ৰাইজক ভূমি দিয়াৰ কথাটো আমি কৈছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে মুখ্যমন্ত্ৰী অবৈধ নাগৰিক কোন? মুখ্যমন্ত্ৰী ডাঙৰীয়া উত্তৰ দিয়ক না। অবৈধ নাগৰিকক ভাৰতবৰ্ষৰ দিল্লীত বহাই, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক দিল্লীত বহাই অবৈধ নাগৰিক কোৱাৰ সাহস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কা আনি পেলাই লাখ লাখ বাংলাদেশী মানুহক আজি সংস্থাপিত কৰিব বিচাৰিছে। এইবিলাক মুখ্যমন্ত্ৰী অবৈধ কাক বিচাৰিছে? মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, অসমৰ ৭১ৰ পিছত যদি এজন মুখ্যমন্ত্ৰীয়ে দেখুৱাই দিব পাৰে অবৈধ বাংলাদেশী অসমত আছে, তেওঁ ধৰিব নালাগে, আমি ধৰি বাংলাদেশ গোটাই দি আহিম। কিন্তু এজন ভাৰতীয় নাগৰিকক অসাংবিধানিকভাৱে এজন মুখ্যমন্ত্ৰীয়ে অবৈধ, সন্দেহজনক, বিদেশী এই শব্দবোৰ ক'ব পাৰে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে বাংলাদেশী ৰক্ষক হৈ আছে, নিজে বাংলাদেশীক ইয়াত সংস্থাপন দিবৰ কাৰণে উঠি পৰি লাগিছে। গতিকে আজি অসমৰ ৰাইজে বুজা নাই, আজি অসমৰ ৰাইজে হয়তো হিন্দু মুছলমানকে এটা পলাৰাইজেশ্যন কৰিছে, তাতে আমি উঠি ভাহি গৈছো। কিন্তু হিন্দু মুছলমান আমি সকলোৱে 10 বছৰ পিছত বুজিম, শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো হিন্দু মুছলমানে বুজিব যে আমি এটা অসমীয়া জাতি আছিলো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসমীয়া জাতিটোক থান বান কৰি বাংলাদেশীক অসমত সংস্থাপিত কৰে। আমি বাংলাদেশীৰ পক্ষত নাই। 71ৰ পিছত 25 মাৰ্চৰ পিছত যদি কোনো মুছলমান বাংলাদেশী আছে তেওঁলোকে দেখুৱাই দিয়ক, আইনগতভাৱে তেওঁলোকে আমাক দেখুৱাই দিয়ক, তেওঁলোকে বহিষ্কাৰ কৰিব নালাগে, অসমৰ মুছলমান সমাজে বহিষ্কাৰ কৰিব। কিন্তু ৭১ৰ আগৰ কোনো মানুহক হাত দিলে আমি এইটো সহ্য নকৰো। ৭১ৰ আগৰ কোনো মানুহক বৈধ অবৈধ সন্দেহজনক নাগৰিক কৰে এইটো আমি কোনো মাধ্যম মানি নলওঁ।